हेलो बंधु बान्धवीসকল আপোনালোকক স্বাগতম জনাইছো আজি মোৰ এইটো নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছো বিশেষ এটা ডাঙৰ খবৰ আপোনালোকে জানে না আজি 9 ডিসেম্বৰৰ আজিৰ পৰাই আৰম্ভ হৈছে চৰকাৰী জিঅ' টেকিং ঘৰৰ পইচা আপোনালোকৰ একাউণ্টত সোমাই যাব চৰকাৰী জিঅ' টেকিং ঘৰৰ পইচা আপোনালোকে যদি জিঅ' টেকিং কৰিছে তেনেহলে আৰু টেনচন নাই আপোনালোকে পাই যাব চৰকাৰী ঘৰৰ পইচা বন্ধু বান্ধৱীসকল আৰু এটা কথা আপোনালোকে জানে না জিঅ' টেকিং ঘৰৰ কিন্তু লিষ্টৰ পৰা বহুতৰ নাম কৰ্তন হৈছে আপোনালোকৰ নামটো আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব আৰু যদি আপোনালোকৰ লিষ্টত নামটো নাপায় তেনেহলে আপোনালোকে কি কৰিব লাগিব আপোনালোকে A to Z এইটো ভিডিঅ'ত দেখাই দিম প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব আৰু আমাৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি হলে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে আৰু ভিডিঅ'টো লাইক কৰি ফেলে এটা শেয়াৰ কৰি দিব যাতে সকলো মানুহে চাব পাৰে আৰু হিয়তে বিনা পইচা যেটো নেকি চৰকাৰী ঘৰ হেটো পইচাটো উঠাব পাৰে বলক আমি বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভণি কৰো আপোনালোকৰ মোবাইলটো দি আপোনালোকে যিকোনো এটা পুৰাতৰত যে আপোনালোকে সাৰ্চ কৰি দিব আৱাজ যোজনা তাৰ পিছতে আপোনালোকে দেখা পাইছে ওপৰতে এটা লিংক আহিছে আৱাজ যোজনা ভেৰিফাইড লিষ্ট বুলি বন্ধু বান্ধৱীসকল আপোনালোকে হেটো লিষ্টত ধুনীয়াকৈ ক্লিক কৰি দিব লিষ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খুলব ইন্টাৰফেসটো খোলাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে বহুত গিটা ষ্টেট কিন্তু আহি গৈছে বন্ধু বান্ধৱীসকল ষ্টেট বিলাক আপোনালোকে কি কৰিব অসম আমাৰ যেটো হয় অসমটোৱে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব অসমটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে অলপ সময় ওয়েট কৰিব লাগিব আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোলখাব ইন্টাৰফেসটো খোলাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে দেখা দিছে যে আৱাজ বুলি এটা অপচন আছে আপোনালোকে তাতে ক্লিক কৰি দিব 2 নম্বৰত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে সন্মুখত নতুন এটা পপআপ খোলখাব আপোনালোকে ইয়াতে দেখা পাইছে ৰিপৰ্ট বুলি এটা অপচন আছে আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইন্টাৰফেস খোলখাব বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰি আহিব আৰু ইতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফলে ভিডিঅ'টো এটা লাইক কৰি দিয়ক আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস আহিব ইন্টাৰফেসটো আৰ পিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্ক্ৰলটো অলপ ডাউন কৰি আহিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে একেবাৰে তলতে বন্ধু বান্ধৱীসকল ইয়াতে কৈছে যে এজ নম্বৰ সোশিয়াল বুলি এটা অপচন আছে তাৰ তলতে দিয়া আছে কিন্তু বেনিফিচিয়াৰী লিষ্ট আপোনালোকে দেখা পাইছে মই চিন দি দিছো বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ হেটোত ক্লিক কৰি দিব আপোনালোকক ধুনীয়াকৈ চিনাক্ত কৰি দিছো বন্ধু বান্ধৱীসকল যাতে আপোনালোকে চিনি পাওয়াত সুবিধা হয় তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোলখাব আপোনালোকে কিন্তু অলপ সময় ওয়েট কৰিব বন্ধু বান্ধৱীসকল কিন্তু নেটৱৰ্ক স্লো আছে আৰু এতিয়া কিন্তু বহুত চাইছে এতিয়া সাৰ্ভাৰটো অলপ স্লোৱে চলিব তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেসটো খোলাৰ পিছত আপোনালোকে প্ৰথমতে ষ্টেটটো সিলেক্ট কৰি ল'ব ষ্টেটটো সিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে যেটো নেকি ডিস্ট্ৰিক্ট হয় আপোনালোকে ষ্টেটৰ পিছত ডিস্ট্ৰিক্টটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব মোৰ যেটো দৰং ডিস্ট্ৰিক্ট হয় মই দৰং সিলেক্ট কৰি ল'লো আপোনাৰ যেটো হয় আপোনালোকে হেটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ ব্লক কি হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ব্লকটো ধুনীয়াকৈ সিলেক্ট কৰি ল'ব মোৰ পূব মঙ্গলদৈ হয় মই পূব মঙ্গলদৈ সিলেক্ট কৰি লৈছো আপোনালোকৰ যেটো হয় হেটো ধুনীয়াকৈ চাইছে সিলেক্ট কৰি ল'ব তাৰ পিছতে আপোনালোকৰ পঞ্চায়ত এতিয়া আহি গ'ল আপোনালোকৰ পঞ্চায়ত বন্ধু বান্ধৱীসকল আপোনালোকৰ পঞ্চায়তটো হল মেন আপোনালোকে ধুনীয়াকৈ সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে ইয়াতে চাই ফেলে সিলেক্ট কৰিব 25/26 বন্ধু বান্ধৱীসকল তাৰ পিছতে আপোনালোকে কি কৰিব স্কেলটো ডাউন কৰিলে ইয়াতে দেখা পাইছে যে আপোনালোকৰ স্কিম বহুত কিটা স্কিম আছে আপোনালোকে প্ৰথমতে যেটো দেখা পাইছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে হেতুতে সিলেক্ট কৰি ল'ব হেতু সিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলত দেখা পাইছে ইয়াতে কিন্তু বহুত কিটা আহি গৈছে কেস্টাৰ আহি গৈছে আপোনালোকে প্লাস আহিব পাৰে মাইনাস আহিব পাৰে বহুত ধৰণ আহিব পাৰে আপোনালোকে ধুনীয়াকৈ প্লাস মাইনাসটো এজিকেল কৰি ফেলে সাবমিট কৰি দিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইন্টাৰফেস খোলখাব ইয়াতে কিন্তু আপোনালোকৰ নামবিলাক আহি যাব আপোনালোকে এটা এটাকৈ চাব পাৰিব আৰু এইটো লিষ্টত যদি আপোনাৰ নাম নাপায় তেনেহলে আপুনি কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ চাব আৰু এইটো ওয়েবসাইটৰ লিংক কিন্তু মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আপোনালোকে যদি নাপায় ডাইৰেক্টলি এইটো লিংকত ক্লিক কৰিলে ইয়াতে আহি যাব পাৰিব আৰু এইটো যদি লিষ্টত নাপায় তেনেহলে আপোনালোকৰ মই এটা এপছৰ লিংক দি দিছো টেলিগ্ৰাম চেনেলত তাতে যাই ফেলে ক্লিক কৰি ফেলে আপোনালোকে এপছটো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত আপোনালোকে কি কৰিব এপছটো ধুনীয়াকৈ
লগ ইন কৰি ল'ব মই আপোনালোকে এইটো এপছৰ বিষয়ে এইটো দেখি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু ভিডিঅ'টো বুজি পাত যদি কিবা অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত জনাই দিব তাৰপিছত এপছটো লগ ইন কৰি অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে আপোনালোকে কি হয় একচুৱেলি বেনিফিচিয়াৰী হয় যিহেতু আপোনালোকে ধুনীয়াকৈ বেনিফিচিয়াৰীটো চিলেক্ট কৰি ল'ব বেনিফিচিয়াৰী চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰফেচ এটা আহি যাব ইয়াতে বহুতকেইটা অপশ্যন দিয়া আছে আপোনালোকৰ আধাৰ নম্বৰ মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যেটো হয় আপোনালোকে লগ ইন কৰিব পাৰে আপোনালোকে মোবাইল নম্বৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব মোবাইল নম্বৰটো বহাই দিব মোবাইল নম্বৰ বহাই দি হ'লে আপোনালোকে ষ্টেটটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকে যেটো নেকি আপোনালোকে আৱাস যোজনা হয় আপোনালোকে ধুনীয়াকৈ আৱাস যোজনাটো স্কিমটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব স্কিমটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত তাৰপিছত আপোনালোকে কি কৰিব সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন অটোপি আহিব আপোনালোকে অটোপিটো ধুনীয়াকৈ এন্ট্ৰি বক্সত বহাই দিব নেটিভ বক্সত অটোপি বহাই দি হ'লে আপোনালোকে সাবমিট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচটো পাব ইণ্টাৰফেচটো খোল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কৰ্ণৰত দেখা পাইছে 3 ডট আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকৰ ঘৰৰ লিষ্টত নামটো আছে নে আপোনালোকে ইয়াতে ষ্টেটাছটো চাব পাৰিব বন্ধু বান্ধৱীসকল প্লিজ ভিডিঅ'টো বুজি পা যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব ভিডিঅ'টো শেষ কৰি চাওঁ কাৰণে আপোনাক অসংখ্য ধন্যবাদ আজিৰ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত দেখাব ওকে বাই বাই